বৰ্তমান কিন্তু আপোনালোকৰ বাবু আঁচনিৰ কাৰণে আপোনালোকৰ যিটো ফৰ্ম সেই ফৰ্মখন কিন্তু চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ মুকলি কৰি দিয়া হৈছে আৰু এই ফৰ্মখন কিন্তু আপোনালোকে ফিল আপ কৰি জমা দিলে কিন্তু আপোনালোকে বাবু আঁচনিৰ কাৰণে আপুনি এজন যোগ্য হিতাধিকাৰী হ'ব পাৰিব। গতিকে আপোনালোকে কেনেকৈ বাবু আঁচনিৰ কাৰণে নিযুত বাবু আঁচনিৰ কাৰণে আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব আৰু এই ফৰ্মখন কিন্তু আপোনালোকে মোৰ তৰফৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। যদি আৰু বেলেগ ক'ত আপোনালোকে বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোৰ তৰফৰ পৰা এই ফৰ্মখন আপোনালোকে লাভ কৰিব পাৰিব। এনেকুৱা কিন্তু এতিয়া বৰ্তমান দুটা ফৰ্ম আছে, এটা হৈছে UG ফাৰ্ষ্ট ইয়াৰ BA প্ৰথমটো হৈছে আপোনালোকৰ UG ফাৰ্ষ্ট ইয়াৰ BA BHC BCom ইয়াৰ। গতিকে আপোনালোকে কিন্তু যদি আপোনালোকে SS পাছ কৰিছে তথাপিও কিন্তু আপোনালোকে UGটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দিম যে আপোনালোকে ফৰ্মখন মোৰ ক'ৰ পৰা পাব। আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব আৰু এই ফৰ্মখন কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। গতিকে প্ৰথমতে কিন্তু আপোনালোকে এইটো ফৰ্ম আপোনালোকে দেখা পাব আৰু দুয়োটা ফৰ্মত কিন্তু আপোনালোকৰ একেই মানে লিখাখিনি কিন্তু আপোনালোকৰ একেই থাকিব। বাকী কিন্তু আপোনালোকৰ প্ৰথমতে ধৰি লওক আপোনালোকৰ মানে SS কেইটা বেলেগ বা BCom কেইটা বেলেগ বা মাষ্টাৰ ডিগ্ৰী কেইটা বেলেগ কিন্তু আপোনালোকৰ ধৰণকেইটা ইয়াত দিয়া হৈ আছে। প্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে ফৰ্মখন কেনেকৈ এপ্লাই কৰিব পাৰিব। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিছোঁ যে প্ৰথমতে নেম অফ ষ্টুডেণ্টৰ নামটো আপোনালোকে এইখিনি জেগাত লিখিব লাগিব চিধা আৰু আপোনালোকে এই ফৰ্মখন কিন্তু মোৰ হোৱাটছআপ চেনেলত পাই যাব আৰু পাই পোৱাৰ পিছত কিন্তু আপুনি কোনটো হেৰিৰ হয় আপোনালোকে সেইটো জেৰক্স কৰি ল'ব। জেৰক্স কৰাৰ পাছতে কিন্তু আপোনালোকে মানে এইটো ফিল আপ কৰিব লাগিব আৰু আপোনালোকে ক'লা কলমেৰে আপোনালোকে ফিল আপ কৰিব, সেইটো যাতে আপোনালোকৰ কাৰণে অলপ ভাল হয়, ক'লা কলমেৰে হেৰি কৰিব। তাৰপিছত কিন্তু ইয়াত দিয়া হৈ আছে যে মেৰিয়েল ষ্টেটাছটো আপুনি যদি বিয়া পাতিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মেৰিডত টিক চিন এটা দিব। যদি আপুনি এতিয়াও ছিংগল হৈ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই ছিংগলত এখন টিক চিন দিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপোনালোকে এইখিনি জেগাত লিখি দিব। এইখিনি জেগাত লিখাৰ পাছতে আপোনালোকে 4 নম্বৰত চাব নেম অফ দি ফাদাৰ অফ মাদাৰ গাৰ্জেন আৰু আপোনালোকৰ আপোনাৰ পৰিয়ালৰ কোন গাৰ্জেন হয় গাৰ্জেনৰ নামটো আপোনালোকে এইখিনি জেগাত লিখি দিব। তাৰপিছত ৰিলিজনটো আপোনাৰ ধৰ্ম কোনটো হয় আপোনালোকে সেইটো লিখি দিব। তাৰপিছত এইখিনিত আপোনালোকে এখন মোবাইল নম্বৰ দিব, এনেকুৱা এখন মোবাইল নম্বৰ দিব যিটো মোবাইল নম্বৰ নেকি আপোনালোকৰ এতিয়াও এক্টিভ হৈ আছে আৰু সেই মোবাইল নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড বা বেংক একাউণ্ট গোটেইখিনি আপোনালোকৰ লিংক হৈ আছে। আপোনালোকে এনেকুৱা এখন বেংক একাউণ্ট দিব। তাৰপিছত কিন্তু আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে ইয়াত আপোনালোকে 7 নম্বৰত চাব পাৰিব যে প্ৰথমতে আপোনালোকৰ ভিলেজ নামটো বা যদি আপুনি টাউনত বসবাস কৰে টাউনৰ নামটো আপোনালোকে দিব। পিনক'ড যিটো আপোনালোকৰ 6টা অংকৰ পিনক'ড হয় পিনক'ডটো আপোনালোকে দিব লাগিব। ব্লকৰ মিউনিচিপালিটি ফৰ টাউন আপোনালোকৰ ব্লকটো কোনটো হয় সেইটো দিব। পুলিচ ষ্টেচন ক'ত হয় সেইটো দিব। ডিষ্ট্ৰিক্টটো ক'ত হয় সেইটো লিখিব। এইখিনি লিখাৰ পাছতে আপোনালোকে ইয়াত চাব আপোনালোকৰ 8 নম্বৰত লিখা আছে আধাৰ নং আৰু আপোনালোকৰ যিটো আধাৰ নম্বৰ 12টা আখৰৰ নম্বৰ 12টা নম্বৰৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ যিটো হয় সেই নম্বৰখন আপোনালোকে এইখিনি জেগাত বহুৱাই দিব লাগিব, এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছতে কিন্তু আপোনালোকে 9 নম্বৰত চাব নেম অফ LACটো আপোনালোকে লিখিব লাগিব। যদি আপোনালোকে এইটো বুজি নাপায় বা আপোনালোকৰ এইটো অপশ্যনেল হিচাপে দিয়া হৈছে আপোনালোকে এইটো নিলিখিলেও হ'ব। তাৰপিছত কিন্তু আপোনালোকে 10 নম্বৰত চাব আৰু এভেইলিং দি বেনিফিট অফ CM জীৱন প্ৰেৰণা স্কিম। ইয়াত কোৱা হৈছে যে আপুনি কি অসম চৰকাৰৰ জীৱন প্ৰেৰণা স্কিমত আপুনি হেৰি কৰিব বিচাৰিছে নেকি, আপুনি আগতে এভেইলেবল হৈছে নেকি জীৱন প্ৰেৰণা স্কিমত আপোনালোকে যদি হেৰি হৈ আছে তেনেকুৱা কিন্তু আপুনি এছ দিব আৰু যদি নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নো দিব। তাৰপিছত কিন্তু আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে এতিয়া কিন্তু আপোনালোকৰ আপুনি কোন শ্ৰেণীলৈ পঢ়িছে এতিয়া কিন্তু আপোনালোকৰ গোটেই ডিটেইলছটো দিব লাগিব। এডুকেশ্যনেল ডিটেইলছটো আপোনালোকৰ প্ৰথমতে দিব লাগিব কাৰণ এই বাবু আঁচনিত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে কিন্তু আপোনালোকৰ লিখা পঢ়াটো বাধ্যতামূলক, লিখা পঢ়াটো আপোনালোকৰ লাগিব। প্ৰথমতে কিন্তু আপোনালোকে নেম অফ দি ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট আপোনালোকে ক'ৰ পৰা মানে পাছ কৰিছে সেই স্কুলখনৰ নাম দিব লাগিব। লাষ্ট এক্সামিনৰ পাষ্ট আপোনালোকে কিমান চনত লাষ্ট এক্সাম দিছিলে আৰু পাছ হৈছিলে কিমান চনত ইয়াৰটো আপোনালোকে বহুৱাই দিব আৰু সেই স্কুলৰ প্ৰথমটো নামটো আপোনালোকে ওপৰত বহুৱাই দিব। তাৰপিছত স্কুলৰ যিটো ৰোল নম্বৰ আছিলে সেই ৰোল নম্বৰটো আপোনালোকে এইখিনিত আপোনালোকে বহুৱাই দিব লাগিব। এইখিনি কাম আপোনালোকে কৰাৰ পাছতে কিন্তু আপোনালোকে চাব ইয়াত লিখা আছে নেম অফ দি ইউনিভাৰ্চিটি আপোনালোকৰ কলেজখনৰ নামটো আপোনালোকে লিখি দিব বা ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা
ষ্টুডেণ্টৰ মানে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সকলো ষ্টুডেণ্টৰে কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে। এই নাম্বাৰখন আপোনালোকে এইখিনি জেগাত বহুৱাব লাগিব। এইখিনি জেগাত বহুৱাৰ পিছত আপোনালোকৰ এতিয়া বেংক ডিটেইলছটো আপোনালোকৰ দিব লাগিব। প্ৰথমে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰটো দিব লাগিব, তাৰপিছত IFSC কোডটো আপোনালোকৰ দিব লাগিব, একাউণ্ট হোল্ডাৰ নামটো আপোনালোকৰ দিব লাগিব, বেংক নেমটো আপোনালোকৰ দিব লাগিব আৰু ব্ৰাঞ্চ নেমটো আপোনালোকৰ দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো ছিগনেচাৰ আছে ছিগনেচাৰখন আপোনালোকৰ নিজৰ কৰিব লাগিব। প্ৰথমতে ইয়াত চাব যে ইয়াত কোৱা হৈছে ছিগনেচাৰ হেড অফ দি ইনষ্ট্ৰাকশ্যন, মানে আপোনালোকৰ কলেজৰ বা স্কুলৰ আপোনালোকৰ হেড কোন হয় বা হেড মাষ্টাৰ বা প্ৰিন্সিপাল কোন হয় তেওঁৰ কিন্তু ছিগনেচাৰ এইখিনি জেগাত লাগিব। ছিগনেচাৰ পেৰেণ্ট বা গাৰ্জেন, আপুনি গাৰ্জেনৰ নামটো আপুনি কাৰ নাম হিচাপে আপুনি দিছে, ধৰি লওক আপোনাৰ গাৰ্জেন হৈছে আপোনাৰ দেউতাই কিন্তু এইখিনি জেগাত আপোনালোকৰ চহী কৰিব লাগিব। এইখিনি কাম কৰাৰ পাছত ইয়াত কোৱা হৈছে ছিগনেচাৰ অফ দি ষ্টুডেণ্ট, আৰু আপুনি যাৰ কাৰণে এপ্লাই কৰি আছে, যিজন ষ্টুডেণ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে সেই ষ্টুডেণ্টৰ ছিগনেচাৰ কিন্তু আপোনালোকৰ এইখিনি জেগাত লাগিব। আপোনালোকে এইখিনি কাম কৰাৰ পাছতে কিন্তু আপোনালোকে এই ফৰ্মখন আপোনালোকৰ কলেজৰ ছাৰৰ হাততো দিব পাৰে বা আপোনালোকৰ ব্লকতো গৈ আপোনালোকে দিব পাৰে বা ডিষ্ট্ৰিক্টৰ পিছত গৈও কিন্তু আপোনালোকে এই ফৰ্মখন আপোনালোকে জমা দিলে হৈ যাব। আৰু ইতিমধ্যে কিন্তু আপোনালোকৰ অনলাইনত এপ্লাইটো এইটো আৰম্ভ হৈ যাব। এতিয়া যোৱাকালি আপোনালোকৰ মানে আজি কিমান তাৰিখ চলি আছে, আজি আপোনালোকৰ 7 তাৰিখ, যোৱাকালি 2টা বা 2:30 বজাত এই ফৰ্মখন মুকলি কৰা হৈছিলে। মই তেতিয়া ভাবিছিলোঁ যে আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম, মই সময় নোপোৱাৰ কাৰণে আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাব নোৱাৰিলোঁ। গতিকে যদি নিযুত মইনাৰ হেৰিৰ কাৰণে যদি আপোনালোকৰ আৰু কিবা আগ্ৰহী বা আপোনালোকৰ কিবা জানিবলগীয়া বা সুধিবলগীয়া আপোনালোকৰ কুৱেশ্যন থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।